ৰাস্তাইদি গৈ আছিলোঁ, গৈ থাকোঁতে দেখা পালোঁ মানুহজনক। এওঁৰ পৰা 150 এওঁৰ ছাগলী আছে, মোটামুটি 350 ভেড়া আছে। গোটেইখিনি চাৰিব আনিছে, পোৱালিবিলাক বাৰু ঘৰত থৈ আহিছে। আৰু একজেক্ট ফিগাৰ এওঁ নাজানে কিমান আছে, একজেক্ট মানে ক'ব লাগিলে কি একুৰেট ইমান সংখ্যা আছে, ইমান সেইটো নাজানে। ইমান সংখ্যক ছাগলী আৰু ভেড়া পালন কৰি জীৱন নিৰ্বাহ কৰি আছে। লগতে ঘাঁহৰ খেতি আৰু কিবা কিবি খেতি আছে। কিন্তু ভাবিবলগীয়া কথা কি, এখেতসকলে কেনেকৈ পাৰে মানে, আমি কিয় নোৱাৰোঁ? আমি অসমীয়া মানুহে কিয় নোৱাৰোঁ আৰু এখেতসকলে কিয় পাৰে? এয়া ৰাজস্থানৰ বিকানেৰ অঞ্চলৰ এটা দৃশ্য। আৰু ইয়াতে কৰি থকাৰ মানে মূলতে হৈছে কি, এখেতসকলৰ কষ্ট আৰু ভীষণ কষ্ট কৰিব পাৰে। ইমান গৰমত ছাগলী ভেড়া চাৰিবলৈ ৰাতিপুৱাই ওলাইছে আৰু তেতিয়াৰ পৰা ভেড়া চাৰি এতিয়া আবেলি লৈ আহিছে। ইমান গৰমত তেখেতসকলে ইমান মানে সংখ্যক ছাগলী থকাটোৰ ইনকামো সিহঁতৰ বহুত, তথাপি ইমান কষ্ট কৰিব পাৰিছে। আমি এইখিনি কৰিব নোৱাৰোঁ, বা আমাৰ অলপ কিছু হ'লে কিজানি আমি বহুত হোৱা যেন পাওঁ। সেইকাৰণে আমি এখেতসকলৰ সম পৰ্যায়ৰ মানে ছাকচেছটো পোৱা নাই। ইয়াৰ মূল কাৰণটো মই এইটো যেনে ভাল লাগিছে। আপোনালোকে কেনেকুৱা ভাবে কমেণ্ট কৰি জনাব। থেংক ইউ।